খাইৰুন্নেছাৰ ন্যায় বিচাৰি সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী খাইৰুন্নেছাৰ হত্যাকাৰীৰ শাস্তিৰ দাবীৰে প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ। উল্লেখ্য যে বুধবাৰে কালতলী চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ কন্যা তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী খাইৰুন্নেছাক চোকা অস্ত্ৰৰে ঘপিয়াই শিৰশ্ছেদ কৰি পেলাই থৈ যায় নুৰুল ইছলাম নামৰ এজন পাখণ্ডই। আঞ্চলিক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আমি ৰাস্তাত ওলাই আহিব লগা হৈছে, কাৰণ যোৱাকালি আমাৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ এজনী ছাত্ৰী খাইৰুন্নেছা তাইক আবেলি 2মান বজাত আনুমানিক 2মান বজাত তেওঁক নিঃসংগভাৱে হত্যা কৰা হৈছে। এজন ল'ৰা আমি শুনা পাইছোঁ, এজন ল'ৰা হত্যা কৰিছে। সেই হত্যাকাৰীৰ বিৰুদ্ধে আমি আজি সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ। হত্যাকাৰীৰ বিৰুদ্ধে আমি খাইৰুন্নেছাৰ ন্যায় বিচাৰি আজি ওলাই আহিছোঁ যে দোষী কৰায়ত্ব কৰি অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। অসম আৰক্ষীক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই দোষীক অতি সোনকালে কৰায়ত্ব কৰি তেওঁক আইনৰ সৰ্বোচ্চ শাস্তি দিব লাগে আৰু ফাঁচি দিব লাগে। ঘৰত কোনো নথকাৰ সুযোগ লৈ নুৰুল ইছলামে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনা সংঘটিত কৰি নুৰুল ইছলামে পলায়ন কৰা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। ইয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আজি সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মহাবিদ্যালয় চৌহদত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, খাইৰুন্নেছাৰ ন্যায় লাগে যদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয় তৃতীয় সেমিষ্টাৰৰ ছাত্ৰী হয়। খাইৰুন্নেছাক কালি নৃশংসভাৱে হত্যা কৰাৰ কাৰণে তাৰ ন্যায় বিচাৰি আমি অসম আৰক্ষী থানাৰ অফিচাৰহঁতৰ ওচৰত অনুৰোধ জনাওঁ যে যিমান জলদি পাৰে অপৰাধীজনক ধৰি শাস্তিৰ ব্যৱস্থা কৰে। কেনেকুৱা শাস্তি দিব লাগে? ফাঁচি দিব লাগে। খাইৰুন্নেছা তোমাৰ লগত আছিল? আমাৰ লগতে পৰিছিল। দ্বিতীয়বাৰ কোনেও এনেকুৱা কাম কৰাৰ আগতে 100বাৰ ভাবি লওঁ। মৃত্যু হোৱাৰ তোমাৰ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে এইটো ক'বলগীয়া কোনো কথা নহয় যে কেনেকুৱা লাগিছে।